শুভেচ্ছা জ্ঞাপন কৰিছোঁ খেলপথাৰলৈ আৰু অন্যসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া মতে সামৰিছোঁ। ধন্যবাদ। গহীন চন্দ্ৰৰাভা ফুটবল লাজঙক হৰুৱাই চেম্পিয়ন ছয়গাঁও FC। গোবৰ্ধন স্পৰ্টছ ক্লাবৰ উদ্যোগত চলি থকা গহীন চন্দ্ৰৰাভা পৌৰণি ফুটবল প্ৰতিযোগিতাত শ্বিলঙৰ লাজং FCক 1-0 গ'লৰ ব্যৱধানত হৰুৱাই ছয়গাঁও FCয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ছয়গাঁৱৰ গোবৰ্ধন মেডিকেল খেলপথাৰত আছে 10শ শতাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত উত্তেজনাপূৰ্ণ ফাইনেল খেলখনৰ দ্বিতীয়াৰ্ধৰ 4ৰ্থ মিনিটত ছয়গাঁও দলে লাভ কৰা পেনাল্টি অজন্তা ৰাভাই কাৰ্যকৰী কৰা গ'লে খেলৰ নিৰ্ণায়ক ব্যৱধান হয়। ছয়গাঁও দলৰ মৃদুল দলে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্কৰাৰ আৰু লাজঙৰ শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা লাভ কৰে। অসমৰ চেম্পিয়ন ছয়গাঁও FC আৰু মেঘালয়ৰ চেম্পিয়ন লাজং FCৰ খেল চাবলৈ অহা দৰ্শকক উন্নতমানৰ খেল প্ৰদৰ্শন কৰে। আজি ফাইনেলত ৰাভা হাছং ছাত্ৰকৃত পৰিষদৰ কাৰ্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয় অৰ্জুন চেত্ৰী সন্মানীয় অতিথিৰূপে উপস্থিত আছে। হ'ল আমাৰ গোবৰ্ধন স্পৰ্টছ ক্লাবে আৰু এইটো অঞ্চলৰ আমাৰ নজোৱান সমন্বয় সংঘই যি আমাৰ ৪ৰ্থ বছৰৰ কাৰণে স্বৰ্গীয় গহীন চন্দ্ৰ ৰাভা ফুটবল টুৰ্ণামেণ্টে আয়োজন কৰিছে। তাৰ কাৰণে উদ্যোক্তাসকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই খেলখনত যি আমাৰ স্বৰ্গীয় গহীন চন্দ্ৰ ৰাভাদেৱৰ পৰিয়ালবৰ্গই আৰ্থিকভাৱে অনুদান আগবঢ়াই সহযোগিতা কৰিলে। তেওঁলোকৰ গহীন চন্দ্ৰ ৰাভাৰ সোঁৱৰণত তেওঁৰ পৰিয়ালবৰ্গই এই খেলাখন অনুষ্ঠিত কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিলে। তাৰ কাৰণে মই আমাৰ গহীন চন্দ্ৰ ৰাভাদেৱৰ সুযোগ্য সন্তান ভাস্কৰ ৰাভাৰ লগতে গোটেই পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পেছাদাৰী ফুটবল ইতিহাসত আমাৰ পেছাদাৰী ফুটবল জগতত এইটো নৱতম সংযোজন হ'ব পাৰে। যথেষ্ট উন্নতমানৰ খেল আজি দেখিলোঁ। কাৰণ ইতিমধ্যে আমাৰ এইটো অঞ্চলৰ ৰাইজে আমাৰ গোবৰ্ধন স্পৰ্টছ ক্লাবক ইতিমধ্যে এটা আহ্বান জনাইছে তেওঁলোকৰ সঁহাৰি উপস্থিতিৰ জৰিয়তে যে আগন্তুক দিনত এইখন ভাল খেললৈকে আকৌ ৰূপান্তৰ কৰিব লাগে, এটা নতুন উদ্যম ল'ব লাগে। এইখন 8টা টিমৰ পৰিৱৰ্তে 16টা টিমলৈ লৈ যাব লাগে, যে অঞ্চলবাসী ৰাইজৰ সঁহাৰি থাকিব। আগন্তুক দিনবিলাকত আমাৰ এইখন খেল বহুত ওপৰলৈকে উঠি যাওক সেইটো কামনা কৰোঁ। আৰু আমাৰ এইবেলি মই দ্বিতীয় পুৰস্কাৰটো প্ৰদান কৰোঁ কাৰণে সুযোগ পালোঁ, মই প্ৰদান কৰিছোঁ। গতিকে আহি থকা দিনবিলাকতো মোৰ সহযোগিতাৰ প্ৰয়োজন হ'লে নিশ্চয়কৈ আগবঢ়াম। কিন্তু আমাৰ অঞ্চলবাসী ৰাইজৰ সঁহাৰি দেখি যথেষ্ট ভাল পাইছোঁ। মই অঞ্চলবাসী ৰাইজকক, আমাৰ যিখিনি ক্ৰীড়াপ্ৰেমী ৰাইজ আছে সকলোকে মোৰ ফালৰ বহুত বহুত ধন্যবাদ। আগন্তুক দিনত এইখন খেলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। একেষাৰে ক'বলৈ গ'লে একদম ধুনীয়া, একদম সুন্দৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত হৈছে, চাবলগীয়া, উপভোগ কৰিবলগীয়া। আচলতে গোবৰ্ধন স্পৰ্টছ ক্লাব আৰু গোবৰ্ধন নজোৱান সমন্বয় সংঘৰ উদ্যোগত যি মানে 8টা দলক লৈ তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ কৰিলে। গোটেইকেইটা দলে আমন্ত্ৰিত দল আছিলে, অসমৰ দল আছিলে বা অসমৰ বাহিৰৰ মেঘালয়ৰ শ্বিলঙৰ যি খ্যাতনামা ফুটবল দল লাজং FC, সেই দলেও ইয়াত মানে খেল প্ৰদৰ্শন কৰিলে। তেওঁলোকৰ খেল চাবলৈও সৌভাগ্য হ'ল। গতিকে দৰ্শকৰ সহানুভূতি আছিলে খুব মানে আশাব্যঞ্জক। গতিকে মানুহে খুব ভাল ধৰণে উপভোগ কৰিলে। আৰু ইয়াৰ পৰা এটা শিক্ষা আমি ল'ব লাগে যে আহি থকা দিনত এই খেলুৱৈসকলক দেখি পেলাই আমি তেনেকুৱা ধৰণৰ খেলুৱৈ যাতে আমি এই অঞ্চলত সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই অঞ্চলৰ ক্ৰীড়া সংগঠনসকল বা ক্ৰীড়াৰ লগত জড়িত গোটেইখিনি মানুহ যাতে জড়িত মানে এটা চেষ্টা কৰে, সেইটো এটা আমাৰ প্ৰয়াস থাকিব লাগে। প্ৰতিযোগিতা পাতিছোঁ, খেলখন আমি ধুনীয়াকৈ উপভোগ কৰিছোঁ। সেইটোতে মানে কমা বা দাড়ি বা ফুল ষ্টপ দিব নালাগে। ইয়াৰ পিছৰ পৰা আমাৰ আউটকামটো কি হ'ল, আমি যে প্ৰতিযোগিতাখন পাতিলোঁ ইমান উলহ মালহেৰে, তাৰ পৰা যিটো আমি পালোঁ বা শিকিলোঁ, সেইটোক আমি গঠনমূলক হিচাপে ল'ব লাগে। আৰু আহি থকা দিনত আমি ৰাভা হাছঙৰ দায়িত্বত থকা হিচাপে ৰাভা হাছঙৰ পৰাও যাতে এনেকুৱা ধৰণৰ প্লেয়াৰ সৃষ্টি হয়, আৰু প্লেয়াৰ সৃষ্টি কৰাটোৱে আমাৰ মূল উদ্দেশ্য হ'ব লাগে। আৰু প্লেয়াৰ সৃষ্টি হোৱাৰ লগে লগে প্লেয়াৰ এজনৰ নামেৰে গোটেই অঞ্চলটো জনাজাত হয়, গোটেই বিশ্ব বিখ্যাত হৈ পৰে অঞ্চলটো। গতিকে ৰাভা হাছংখন যাতে তেনেকুৱা ধৰণৰ প্লেয়াৰ সৃষ্টিৰ জৰিয়তে আমি ৰাইজৰ মাজত জনাজাত হ'ব পাৰোঁ, আৰু এই ল'ৰা ছোৱালীখিনিক যাতে এটা উপযুক্ত প্লেটফৰ্ম দিব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয় চেষ্টা অব্যাহত ৰাখিব লাগে। আৰু অভাৰঅল ক'বলৈ গ'লে এটা এক্সেলেণ্ট আৰু ধুনীয়া এটা প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিছে। তাৰ কাৰণে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা নিশ্চয়কৈ জনাব লাগিব। আৰু দৰ্শকসকলৰ যিটো সহানুভূতি আৰু যিটো সহযোগিতা, তাৰ দৰ্শকসকলো আচলতে ধন্যবাদৰ পাত্ৰ। ধন্যবাদ। সৰুণি ফুটবল প্ৰতিযোগিতাখন আজি শেষ হ'ল, আৰু ইয়াত এইবাৰ মুঠ 8টি দলে অংশগ্ৰহণ কৰিছিলে। আৰু আজি চূড়ান্ত খেলখন হৈছিলে শ্বিলং লাজং আৰু ছয়গাঁও FCৰ মাজত। ছয়গাঁও FCয়ে 1-0 গ'লত শ্বিলং লাজঙক পৰাস্ত কৰিলে। আৰু এই খেলখন উপভোগ কৰিবৰ বাবে বহুত দৰ্শক ইয়াত উপস্থিত হৈছিলে। প্ৰত্যেকজন দৰ্শকে ইয়াত শৃংখলাবদ্ধভাৱে খেলখন উপভোগ কৰিলে। সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অতিথিসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে নিমন্ত্ৰণ কৰাৰ লগে লগে আমাৰ ইয়াত উপস্থিত থাকি আমাক উৎসাহিত কৰিছে। গতিকে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আমাৰ গোবৰ্ধন
স্পৰ্টছ ক্লাব তথা নজোৱান সমন্বয় সংঘৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।